আজিৰ সভাৰ সভাপতি মহোদয়, সন্মানীয় উমাই কেৰাম, সমবেত ৰাইজ আৰু মাদ্ৰাছাৰ ছাত্ৰসকল, আসসালামু আলাইকুম ৰহমতুল্লাহি ওয়া বাৰাকাতুহু। এই মাদ্ৰাছাত সৰ্বপ্ৰথম আহিছিলোঁ আমাৰ বড় মছজিদৰ পেছ ইমাম শ্বেখ ছাদিক চাহাব। তাৰপিছত ৰাস্তা পাহৰি গ'লোঁ, সেইকাৰণে শ্বেখ ছাদিক চাহাবক উঠাই লৈ আহিলোঁ। আৰম্ভণিতে আহা তেখেতৰ অৱদান আছিল এই মাদ্ৰাছাৰ প্ৰতি, এইটোৱে না। যি কি নহওক, মোৰ আগৰ বক্তা মৌলানা তাহেৰ চাহাবে বহুত কথা দাঙি ধৰিলে। এইখন হাফিজি খালিজি দুইটা আছে। এক নম্বৰ কথা হ'ল যে মোৰ অলপ কোৱাৰ ধৰণটো অলপ বেলেগ, বেয়া নাপাব। স্কুলৰ আমি যেতিয়া ইয়াত পঢ়িব আহিছোঁ, মৌলানা চাহাবে গুৰুত্বপূৰ্ণ কথা কৈছে। হাফিজ হোৱাৰ পিছত আজিকালি জেনেৰেল লাইনৰ কাৰণে বহুত ব্যৱস্থা আছে। এক নম্বৰ, ডক্টৰ আব্দুল কাদিৰ চাহাব বেংগলোৰ শাহিন একাডেমি ইনষ্টিটিউট, আৰু আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবে মই কৈছোঁ মাৰিফৰ পিনৰ পৰা হাফিজসকলে যিসকল 5-7 পাছ কৰি ওলায় সিহঁতক এটা বছৰ 2টা ক্লাছ কমপ্লিট কৰে। শাহিন একাডেমিৰ পৰা আমাৰ অসমৰ এজন ল'ৰা লখিমপুৰৰ মৌলানা ৱকিল চাহাব খেলচোৱা মছজিদৰ ইমাম, তেখেতৰ ল'ৰাই তাত এতিয়া আল্লাই কৰাত ইয়াৰ পৰা হাফিজ হৈ গৈ তাত 2 বছৰকৈ 4 বছৰত 2 বছৰ 4টা ক্লাছ কমপ্লিট কৰিলে আৰু মেডিকেলৰ ইঞ্জিনিয়াৰৰ কাৰণে ইনশাল্লাহ তৈয়াৰ হৈ আছে। এই যে ছুটি হোৱাৰ পিছত আমিও মাদ্ৰাছা পঢ়াৰ পিছত ছুটিৰ পিছত ক'ত আহোঁ, ঘৰত আহোঁ। কিন্তু আমাৰ মৌলানা চাহাবে এষাৰ কথা ক'লে, এতিয়া অলপ চিষ্টেম অলপ বদলাইছে, কিন্তু এইটো ডাঙৰ ক্ষতিকৰ। স্কুল ছুটিৰ পিছত ল'ৰা ছোৱালী ঘৰত পঢ়াব, চিল্লাত নপঢ়াব। কিয়নো যেতিয়া 40 দিন আঁতৰি যাব নহয়, সেই ট্ৰেক বদলি যায়। এইটো বহুতে বেয়া পাব পাৰে, শিক্ষাৰ লগত থকা কথা। 40 দিন আকৌ 30 দিন পাইছে, ঘৰত পঠাই দিয়ে, ঘৰত থাকক। আমাৰ তাহেৰ চাহাবে যিটো কৈছে, স্থানীয় উলমা হওক বা শিক্ষকৰ লগত পঢ়ি সি 1 মাহত যাতে শিক্ষাটো আগুৱাব পাৰে। যেতিয়া পঢ়াৰ পৰা আঁতৰি ঘূৰি ফুৰিব, আৰু আমিতো মাদ্ৰাছাত পঢ়ি আছোঁ, ধৰ্মীয় শিক্ষা লৈছে, আমাৰ টেবলাত আমাৰ কি শিকিব আছে, এইবোৰ শিকিব নাই। সেইটো হৈছে যিসকলে আনপঢ় গাঁৱৰ সিহঁতৰ কাৰণে আৱশ্যক শিকাই দিয়ে, তাৰ পৰা সময় আছে। কিন্তু বিশেষকৈ ছাত্ৰ এইসকলে আমাৰ হ'ল জীৱনৰ ভৱিষ্যত, হয়নে নহয়? আৰু ল'ৰা ছোৱালী যেতিয়া থাকে, আমি যেতিয়া মাদ্ৰাছাত পঢ়িছিলোঁ গাড়ীগাঁও মাদ্ৰাছাত, এই ডাঙৰ ডাঙৰ কি কচু কয়, নলকচুৰ তৰকাৰী আৰু মোটা চাউলৰ ভাত গোন্ধাই, সেই খাই পেলাই ইনশাল্লাহ পঢ়িছিলোঁ। আজিতো আল্লাহ কৰা মাদ্ৰাছাবিলাকৰ উন্নত হৈছে, মানুহবিলাক জাগিৰ আছে, খাবলৈ পাইছে, ভাল খায়। কিন্তু শিক্ষাৰ যিটো চৰকাৰে যিটো ছিষ্টেম কৰিছে, এতিয়া আৰু বিশেষকৈ চাব 4-5 বছৰ পিছত এইবিলাকো বন্ধ হৈ যাব। আপোনাৰ মই গোটেই অসমখন অপাৰেশ্যন কৰিছোঁ, বহুত মাদ্ৰাছা বন্ধ হৈছে, চৰকাৰে কৰিলে। এতিয়া যিখিনি আছে সেইখিনিৰ ওপৰত ইনকুৱাৰী হৈ আছে, অলপ কম বেছি পাব বন্ধ কৰিব। এতিয়া নিকাহ কৰিব গ'লে আপুনি কোৰ্টত যাব লাগিব, কাজি শেষ কালিৰ পৰা, এতিয়া হাইকোৰ্টত কেছ ফাইল হ'ব। আজি কাজিসকলৰ মিটিং আছে, তাৰমানে শৰীয়তৰ এটা এটা বস্তু উঠি গৈ আছে, আৰু আমি সৰুত বহি আছোঁ। আমি এতিয়া আগৰ চিন্তা কৰিব লাগিব। এজন হাফিজ আছে, ডক্টৰ হাফিজ আপোনাৰ আইয়ুব হুছেইন আনচাৰী, আমাৰ বৰপেটা ল'ৰা, মধ্যবিত্ত ঘৰৰ ল'ৰা, বুজাই পৰা হাফিজি পাছ কৰিলে, আমি ক'লোঁ তাত মেট্ৰিক দিলে। USTM হবিবুৰ ৰহমান হক চাহাবৰ USTM মেঘালয়, তাত গ'ল্ড মেডেলিষ্ট হ'ল BA LLB। তাক ক'লোঁ যে তই আলিগড় বা জামে মিলিয়াত তই ট্ৰাইল কৰ LLM-ৰ কাৰণে। সি LLM তাত কৰিলে। তাৰপিছত তাক মই নিজেই তাত কোৱা যে তই চেষ্টা কৰ যাতে বেৰিষ্টাৰী পঢ়িব, লণ্ডন অক্সফৰ্ড ইউনিভাৰ্চিটি। আজি লণ্ডন অক্সফৰ্ড ইউনিভাৰ্চিটিত সি সপ্তাহত 2 দিন ক্লাছ হয়। মই কৈছোঁ তুমি অকল লগ কৰিলে নহ'ব, তুমি মৌলানা হ'ব লাগিব। লণ্ডন মাদ্ৰাছাত সি 5 দিন মাদ্ৰাছা শিক্ষা কৰে, 2 দিন অক্সফৰ্ডত পঢ়ে, আৰু লণ্ডন মছজিদত ইমামতি কৰিছে, পাৰ্ট টাইম 1.5 লাখ টকা দৰমহা পায়। তাক এজন হাফিজ ক'ত গৈছে, আমাৰ গৌৰৱ হয় নে নহয়? আজি আল্লাহ কৰাত সি বকৰীদৰ পিছত আহিব তেজপুৰ বড় মছজিদত জুমা নামাজ পঢ়িব ইনশাআল্লাহ। এইটো কথা হৈছে যে আমি মাদ্ৰাছাৰ যিসকল হাফিজ হয় সিহঁতক আল্লাহ তাআলাই জেহেন খুলি দিয়ে, কিন্তু আমি গুৰুত্ব নিদিওঁ। আৰু আমি হাফিজখিনিক কি কৰিছোঁ, তাবিজ কবজত বনাই দিছোঁ। বনাইছোঁ নাই? কোনো মাদ্ৰাছাত তাবিজৰ কিতাপ পঢ়ায় বনাইছা? একদম সঁচা কথা কওঁ, মই পঢ়া মাদ্ৰাছাত তাবিজৰ কিতাপ নাই। এইবিলাক বজাৰত পায়, মানুহ আহে তাবিজ লিখি দিয়ে, আৰু যি য'ত আহে। ইমাম আবু হানিফা ৰহমতুল্লাহ আলাইহি, আমি চবেই হানফি মাছলকৰ না?
কিন্তু আমি ইমামক নামানো কিয় কাৰণে ইমাম আবু হানিফাই ক'লে যিজনে তাবিজ লয় সি ইমান কম কি কৰিলে আমাৰ শেখ সাহেব ঠিক আছে তাবিজ নিলিখে বাকী বহুতে লিখে এইটো ধৰক কোনোবাই কিবা দিয়ে কিন্তু এইটো ব্যৱসায় কৰি ল'ব নোৱাৰে কিন্তু আমাৰ ছাত্ৰসকলে উস্তাদ